এই মুহূৰ্তত বৰ্ষাপাৰা চৌহদত যেহেতু উপস্থিত আছোঁ, এখন বিশেষ বেনাৰ এই মুহূৰ্তত দেখুৱাইছোঁ, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, উই ৱান্ট জাষ্টিছ। আমি ন্যায়ালয়লৈ অপেক্ষাৰত, ন্যায়ালয় অপেক্ষালৈ সকলোৱে এনেধৰণে আচলতে জুবিন গাৰ্গৰ যি ন্যায়, সেই ন্যায়ৰ প্ৰসংগ দেখিবলৈ পোৱা গৈছে বৰ্ষাপাৰা চৌহদতো। কেইগৰাকীমান বিশেষ যুৱক আহিছে এখন বিশেষ প্ৰস্তাৱ জুবিন গাৰ্গৰ লৈ, আৰু আমি তেখেতসকলৰ লগত কথা পতাৰ চেষ্টা কৰিম যে ন্যায় সকলোৱে বিচাৰে, সোনকালে ন্যায় হওক, আৰু জুবিনদাৰ কি ধৰণে মৃত্যু হৈছিল সেয়াৰ ৰহস্য উদ্ঘাটনৰ বাবে সকলোৱে বিচাৰে। ৰহস্যটো উদ্ঘাটন হওক, জুবিনদাই যাতে ন্যায় পায়, কাৰণ সকলোৰে হিয়াৰ আমঠু আছিলে। জুবিনদাক হেৰুৱাই সকলোৱে নিজৰ ঘৰৰ মানুহ এজন হেৰুৱা টাইপ হৈছে। আমিয়ে থাকিব পৰা, মই বুলি কোৱা নাই, আচলতে গোটেই অসমে থাকিব পৰা নাই, অসমবাসীয়ে থাকিব পৰা নাই, প্ৰতিগৰাকী অসমীয়া থাকিব পৰা নাই। সেইকাৰণে আমি ন্যায়ালয় অপেক্ষা কৰোঁ। অসম চৰকাৰৰ প্ৰতিও আমাৰ মানে কি আৰু সদ্ভাৱ আছে, তেখেতসকলে ন্যায় দিব বুলি কৈছে, সেইকাৰণে আমি লিখিছোঁ যে আমি ন্যায়ালয় অপেক্ষাৰত। কথাটো সেইটোৱে, আমি জাষ্টিছ বিচাৰোঁ, আৰু ন্যায়ালয় আমি চাই আছোঁ যে 10 তাৰিখৰ ভিতৰত ন্যায় দিব বুলি কৈছে, সেই ন্যায়টো যাতে পায়, আমি সেইটোৱে আৰু কামনা কৰিছোঁ। খেল চাবলৈ আহিছে, কাৰণ খেল চলিব লাগিব বা বিভিন্ন অনুষ্ঠান যিসমূহ হয় সেইসমূহ চলিব লাগিব, তাৰ সমান্তৰালকৈ প্ৰতিগৰাকী অসমীয়াই বিচাৰিছে ন্যায় লাগে। খেলৰ বাবেও আগ্ৰহী নিশ্চয় 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 খেলৰ প্ৰতিতো আগ্ৰহী, সেইকাৰণে খেল চাব আহিছোঁ। ইয়াতে যিমানবাৰ হৈছে গোটেইকেইবাৰ খেল চাইছোঁ, প্ৰতিবাৰে চাইছোঁ। একদম 2017 পৰা ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া যেতিয়া আৰম্ভ হৈছিলে ফাৰ্ষ্ট T20 ইয়াতে, সেইখনৰ পৰা চাইছোঁ। নলবাৰীৰ পৰা আহিছোঁ আমি। হয়, কি ক'ব বিচাৰিম? এইবাৰ মই মানে প্ৰথমবাৰৰ বাবে চাম, মোৰ দাদাৰ লগত আহিছোঁ, এইবাৰ চাম, উৎসাহিত হৈ আছোঁ চাবৰ বাবে। আৰু লগতে আমি জুবিনদাৰ ন্যায়ৰ দিশটোও এই খেলৰ মাধ্যমতে মানে আগবঢ়াই লৈ যাব বিচাৰিছোঁ, প্ৰচাৰৰ বাবে আগবঢ়াই নিব বিচাৰিছোঁ, আৰু সেইটোৱে। ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে জুবিন গাৰ্গৰ যি ন্যায় প্ৰসংগ, সেই ন্যায় প্ৰসংগ উত্থাপন কৰিব যাতে পাৰে, তাৰ বাবে তেওঁলোকে এই বিশেষ প্ৰস্তাৱ তেওঁলোকে লৈ আহিছে। আৰু মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ, আপোনালোক নলবাৰীৰ পৰা আহিছে যিহেতু, আৰু জুবিনদাৰ এখন ন্যায়ৰ বাবে আপোনালোকে প্ৰস্তাৱ লৈ আহিছে ইয়াত। আমি মানে আপোনাৰ জুবিনদাৰ মানে আমাৰ অসমৰ সম্পদ এটা জুবিনদা আছিল, তেখেতৰ ন্যায়ৰ বাবে মানে তেওঁ মানে এতিয়ালৈকে আমাৰ ন্যায় পোৱা নাই। আমি এই ন্যায়ৰ বাবে এইখন প্ৰস্তাৱ লৈ আহিছোঁ ইয়াত, আৰু লগতে আমি জুবিনদাক গেম দেখুৱাম, আমিও চাম, আৰু অলপমান ফূৰ্তি তামচা কৰি কিনে চাম খেলাখন। কাৰ খেল চাবৰ বাবে বেছি ফেনটোতো মই বিৰাট কোহলিৰ ফেন, বাট বিৰাট কোহলি বৰ্তমান টেষ্টত নাই, চ' মই এতিয়া আপোনাৰ জেছৱাল আৰু চিৰাজ RCBৰ মেইন আছিল, আৰু মই তাৰে চাম। আৰু এনেধৰণে আচলতে বৰ্ষাপাৰা ষ্টেডিয়াম চৌহদ ঘল মাখল হৈ পৰিছে, আৰু বিভিন্ন যিসকল ক্ৰীড়া অনুৰাগী অহা পৰিলক্ষিত হৈছে, আৰু বিশেষ এখন প্ৰস্তাৱ লৈ নলবাৰীৰ পৰা কেইগৰাকীমান যুৱক আহিছে। তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত উঠাব পাৰে, তাৰ বাবে এই পোষ্টাৰখন প্ৰস্তুত কৰি লৈ আহিছে। আমি দেখুওৱাৰ চেষ্টা কৰিলোঁ ND24ৰ দৰ্শকসকলক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।